নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আন্ডাৰ গ্ৰেজুৱেচনৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাইছে আপোনালোকে কিদৰে মেৰিট লিষ্টসমূহ চাব পাৰিব আজিৰ এই ভিডিঅ'ত সবিশেষ দেখুৱাই দিম বহুতে সমৰ্থ এডমিশন পৰ্টেলত মেৰিট লিষ্টসমূহ চাওঁতে অসুবিধা পাইছে প্ৰগ্ৰামটো কি সিলেক্ট কৰিব বুজি পোৱা নাই সকলো তথ্য আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম প্ৰথমতে নোটিছখন চাই লওক 19 তাৰিখ আজি আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব বৰ্তমানলৈকে অলপ প্ৰবলেম দি আছে ৱেবছাইটটোত এতিয়ালৈকে আপোনালোকৰ সকলো কলেজৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱা নাই আপোনালোকৰ আজিৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব যেহেতু কাইলে আৰু পৰখিলে আপোনালোকৰ এডমিশনৰ সময়সীমা দিয়া হৈছে আজি পলমকে হলেও মেৰিট লিষ্টসমূহ আপোনালোকৰ সমৰ্থ এডমিশন পৰ্টেলত প্ৰকাশ পাব আৰু আজি যিসকল কেণ্ডিডেট সিলেকশন হ'ব মেৰিট লিষ্টত তেওঁলোকে 20 আৰু 21 জুনত গৈ এডমিশন ল'বগে লাগিব অৰ্থাৎ অহা কাইলৈ আৰু পৰখিলে আপোনালোকে গৈ পেলাই এডমিশন ল'বগে লাগিব আপুনি যোনখন ইনষ্টিটিউটত নাম লগাম বুলি ভাবে ঠিক আছে আপুনি ধৰি লওক আপোনাৰ তিনিখন ইনষ্টিটিউটত আপুনি আবেদন কৰিছিলে তিনিখনতে আপোনাৰ মেৰিট লিষ্টত নাম আহিছে এতিয়া আপুনি নিজ ইচ্ছামতে যোনখন ইনষ্টিটিউটত গৈ নাম ভৰ্তি কৰিব খোজে সেইখন ইনষ্টিটিউটত গৈ নাম ভৰ্তি কৰিব পাৰিব আৰু সেকেন্ডখন প্ৰকাশ পাব আপোনালোকৰ 22 জুন তাৰিখে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব 26 জুন তাৰিখে যদি আপোনালোকৰ কেনেবাকে আজি নাম নাহে মেৰিট লিষ্টত চিন্তা কৰাৰ প্ৰয়োজন নাই সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট আপোনালোকৰ প্ৰকাশ পাব তেতিয়াও আপোনালোকৰ নাম হোৱাৰ সম্ভাৱনা আছে এতিয়া আপোনালোকে কিদৰে মেৰিট লিষ্টখন চাব হেতু সব আপোনালোকে ৱেবছাইটটো লগইন কৰি লওক তাতে আপোনালোকে দেখিবলৈ পাব মেৰিট লিষ্ট বুলি মেৰিট লিষ্ট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে মেৰিট লিষ্ট পাবলিশ বাই কলেজ আপোনালোকৰ দেখিবলৈ পাইছে ইয়াত আপোনালোকে ইনষ্টিটিউচন নেম কলেজ নেম প্ৰগ্ৰাম নেম সিলেক্ট কৰিব লাগিব প্ৰথমতে ইনষ্টিটিউচন নেমত আপোনালোকে ইউনিভাৰ্সিটি নেমটো সিলেক্ট কৰি ল'ব ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি আপুনি যোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আবেদন কৰিছে সেই ইউনিভাৰ্সিটিখন সিলেক্ট কৰি ল'ব মই ডিব্ৰুগড় ইউনিভাৰ্সিটি সিলেক্ট কৰি লৈছো কলেজ নেমত আপোনালোকে মই কাকজান কলেজটো সিলেক্ট কৰি লৈছো আপোনালোকে যোনখন কলেজত আবেদন কৰিছে সেই কলেজখনৰ নামটো ইয়াত দি ল'ব তাৰ পৰা সিলেক্ট কৰিব লাগিব প্ৰগ্ৰামটো সিলেক্ট কৰোতে বহুত অসুবিধা পাইছে ছাত্ৰ-ছাত্ৰীসকলে প্ৰগ্ৰামটো কি সিলেক্ট কৰিব ধৰিব পৰা নাই যেহেতু ইয়াত বহুতখিনি প্ৰগ্ৰাম দিয়া হৈছে ইয়াত আপোনালোকৰ গোটেইখিনি ইউনিভাৰ্সিটিৰ প্ৰগ্ৰামখিনি দিয়া হৈছে এটো কথা মনত ৰাখিব কেৱল যে ডিব্ৰুগড় ইউনিভাৰ্সিটি বা কাকজান কলেজৰ প্ৰগ্ৰামখিনি দিয়া আছে তেনেকুৱা নহয় সেইবাবে আপোনালোকে স্ক্ৰল কৰি চাব আপোনালোকে দেখিবলৈ পাইছে AWU মানে হৈছে আসাম ওমেন ইউনিভাৰ্সিটি অৰ্থাৎ প্ৰথম কোডটো যেটো দিয়া হৈছে CU মানে কটন ইউনিভাৰ্সিটি আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি যদি চেক কৰিছে তেনেহলে আপোনালোকৰ প্ৰথম কোডটো দিয়া থাকিব DU বুলি দিয়া পাছত আপোনালোকে পাছৰখিনি চাব লাগিব আপোনালোকৰ ফেকাল্টিটো কি সিলেক্ট কৰিছিলে আপুনি আবেদন কৰোতে হয়তো এটা ফেকাল্টি সিলেক্ট কৰিছিলে ফেকাল্টি অফ এডুকেশ্যন ফেকাল্টি অফ সোশ্যাল সায়েন্স তেনেদৰে বায়োলজিক্যাল সায়েন্স তেনেকৈ আপুনি ফেকাল্টি কিছুমান সিলেক্ট কৰিছিলে যেতিয়া আপোনালোকে আবেদন কৰিছিলে প্ৰগ্ৰামত তেতিয়া আপোনালোকে যেটো ফেকাল্টিতে আপোনালোকে বা যেটো প্ৰগ্ৰামত আপোনালোকে আবেদন কৰিছিলে সেই ফেকাল্টিটো ইয়াত আপোনালোকে চেক কৰিব প্ৰথমতে দেখিছে মই GU টো চাই লৈছো দেখিছে GU এখিনি পা ষ্টাৰ্ট হৈছে GU এটো দেখিছে ব্যাচেলৰ অফ লটো নহয় তাৰপিছত ফেকাল্টি অফ দেখিছে বায়োলজিক্যাল সায়েন্স যদি আপোনালোকে বায়োলজিক্যাল সায়েন্সত আবেদন কৰিছিলে ডিব্ৰুগড় ইউনিভাৰ্সিটি কাকজান কলেজত তেনেহলে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব ঠিক আছে এটো সিলেক্ট কৰাৰ পাছত আপোনালোকে তললৈ আহিব পাৰে আপোনালোকৰ দেখিবলৈ পাব ইয়াত গুটেখিনি ফেকাল্টি দিয়া হৈছে ফেকাল্টি অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন দেখিছে ব্যাচেলৰ অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন তাৰপা তললৈ আহিলে দেখিবলৈ পাব আপোনালোকে ফেকাল্টি অফ আৰ্টছ সায়েন্স এখিনি দিয়া হৈছে এটা মই দেখুৱাই দিম আপোনালোকৰ ফেকাল্টি অফ এডুকেশ্যন অপচনটো ক্লিক কৰিলে আপোনালোকৰ মেৰিট লিষ্টখন আহিব না নাহে বহুতে খুদি আছে যে নো ৰিজাল্ট ফাউন্ড মাৰি আছে অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্টসমূহ সমৰ্থ এডমিশন পৰ্টেল যেটো আছে তাত বৰ্তমানলৈকে আপডেট হোৱা নাই দেখিছে ইয়াত বৰ্তমানলৈকে আপডেট হোৱা নাই কিন্তু আপোনালোকে তাৰ পাছ আপডেট নাই হোৱা যদিও আপোনালোকে মেৰিট লিষ্টসমূহ চাব পাৰিব কিদৰে চাব আপুনি যোনখন কলেজত আবেদন কৰিছে বা যোনখন ইউনিভাৰ্সিটিত আবেদন কৰিছে সেই ইউনিভাৰ্সিটি বা কলেজখনৰ যেটো অফিচিয়েল ৱেবছাইট ধৰি লওক মই কাকজান কলেজত কৰিছিলো কাকজান কলেজৰ যেটো অফিচিয়েল ৱেবছাইট তাত যাব আপোনালোকে গুগলত সাৰ্চ কৰিব কাকজান কলেজ বা আপোনাৰ যোনখন কলেজত আপুনি আবেদন কৰিছে তাত গৈ আপোনালোকে তললে গৈ পেলাই আপোনালোকে নোটিছ বাৰ বা আপোনালোকৰ আপডেট অপচন য'ত আছে তাত গৈ আপোনালোকে কিবা নোটিছ আহিছে নি কিবা মেৰিট লিষ্ট আহিছে নি চেক কৰিব পাৰিব ইয়াত দেখিছে এতিয়া সমৰ্থ এডমিশন পৰ্টেলত মোৰ মেৰিট লিষ্টসমূহ শো কৰা নাই কিন্তু কাকজান কলেজৰ যেটো অফিচিয়েল ৱেবছাইট তাত অলৰেডি মেৰিট লিষ্টসমূহ আপলোড দিছে নিউজ এণ্ড আপডেট অপচনটোত ক্লিক কৰি পেলাই আপোনালোকে তললৈ স্ক্ৰল কৰি ইয়াত দেখিবলৈ পাব ইয়াত গুটেখিনি মেৰিট লিষ্ট প্ৰকাশ পাইছে ফাৰ্স্ট মেৰিট লিষ্ট এখন হৈছে 2023 আৰু 24 বৰ্ষৰ সেকেন্ডখনো 2023-24 বৰ্ষৰ আপোনালোকৰ বৰ্তমান মেৰিট লিষ্টসমূহ হ'ব 24 আৰু 25 বৰ্ষৰ 3 নম্বৰ পইণ্টটো আপোনালোকে দেখিবলৈ পাইছে ফাৰ্স্ট মেৰিট লিষ্ট সায়েন্স ষ্ট্ৰীমৰ বাবে অল ডিপাৰ্টমেন্ট গুটেকিটা ডিপাৰ্টমেন্ট সায়েন্স ষ্ট্ৰীমৰ 2024-25 অলৰেডি আহি গৈছে ক্লিক হিয়াৰ অপচনটোত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এদৰে আপোনালোকে মেৰিট লিষ্টৰ PDF টো ডাউনলোড কৰি ল'ব পাৰিব দেখিছে মেৰিট লিষ্ট 2024 19/6/2024 অৰ্থাৎ আজি আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে
যদি সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে চাব পৰা নাই যোনকেইখন কলেজত আপুনি আবেদন কৰিছিলে সেই কলেজকেইখনৰ অফিচিয়েল ৱেবছাইটটো চেক কৰক তাত যদি আপলোড কৰিছে তেনেহ'লে আপোনালোকে তাৰ পৰাও মেৰিট লিষ্টসমূহ চাব পাৰিব এইদৰে আপোনালোকে মেৰিট লিষ্টসমূহ চাব পাৰিব সমৰ্থ পৰ্টেলত আপডেট দিওঁতে অলপ সময় লাগিবও পাৰে আপোনালোকৰ যিহেতু আজি আপলোড হ'বই তাৰ বাবে চিন্তা কৰিব নালাগে যদি আপোনালোকৰ কলেজখনৰ ৱেবছাইটতো দিয়া নাই তেনেহ'লে আপোনালোকে অলপ অপেক্ষা কৰিব আপোনালোকৰ নিশ্চয় সমৰ্থ এডমিশ্যন পৰ্টেলতে আপোনালোকে চাব পাৰিব কেনেদৰে চাব পাৰিব যেতিয়া আপোনালোকৰ আহিব সমৰ্থ এডমিশ্যন পৰ্টেলত মই লগালগ এটা ভিডিঅ' বনাই দি দিম পুনৰ যিসকলৰ প্ৰথম মেৰিট লিষ্টখনত নাম আহিছে তেওঁলোকে 20-21 তাৰিখে গৈ এডমিশ্যন ল'বগৈ লাগিব ঠিক আছে আপোনাৰ যদি মেৰিট লিষ্টত আপোনাৰ সিলেকশ্যন হৈছে তেনেহ'লে আপোনালোকে 20 আৰু 21 তাৰিখে গৈ এডমিশ্যন ল'বগৈ লাগিব কি ডকুমেণ্ট লৈ যাব সেইটো আপোনালোকৰ কলেজৰ অফিচিয়েল ন'টিছ বা অফিচিয়েল ৱেবছাইটত গৈ ন'টিছখন পাব আপোনালোকে তাত আপোনালোকৰ মেনশ্যন কৰি দিয়া হৈছে কোন তাৰিখে কোনকেইটা ছাবজেক্টৰ এডমিশ্যন হ'ব বা আপোনালোকে কি ডকুমেণ্ট লৈ যাব লাগিব সকলো মেনশ্যন কৰি দিয়া হৈছে এখন হৈছে কাকজান কলেজৰ ন'টিছ ইয়াত মই দেখুৱাই দিছোঁ 20 তাৰিখে কোনকেইটা ছাবজেক্টৰ এডমিশ্যন হ'ব সেইটো দিয়া হৈছে 21 তাৰিখে কোনকেইটা ছাবজেক্টৰ হ'ব সেইটো দিয়া হৈছে ডকুমেণ্ট কি লৈ যাব লাগিব সেইটো মই দেখুৱাই দিছোঁ ইয়াত দেখিবলৈ পাইছে প্ৰথমতে প্ৰিণ্ট মই দেখুৱাই দিছোঁ চাই লওক প্ৰিণ্টেড কপি অফ এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ আবেদন কৰাৰ পাছত যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম জেনেৰেট হৈছিলে সেইখন আপোনালোকে লৈ যাব লাগিব যদি আপোনালোকে প্ৰিণ্ট কৰা নাই এতিয়াও সমৰ্থ পৰ্টেলত গৈ লগ ইন কৰি আপোনালোকে প্ৰিণ্ট ফৰ্ম অপশ্যনটোত ক্লিক কৰি PDFটো ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব পাৰিব আৰু অৰিজিনেল মাৰ্কশ্বিট নিব লাগিব মেট্ৰিকৰ দেখিছে SSLCৰ আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট এডমিট অৰিজিনেল কপিও লৈ যাব লগতে এটা জেৰক্স কপিও আপোনালোকে লৈ যাব ঠিক আছে তাৰপাছত আপোনালোকে অৰিজিনেল মাৰ্কশ্বিট আপোনালোকৰ চাৰ্টিফিকেট হাই ছেকেণ্ডেৰীও বিচাৰিছে যদি আপোনালোকৰ হাই ছেকেণ্ডেৰী অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ কলেজে প্ৰভাইড কৰা নাই বৰ্তমানলৈকে যদি আপোনালোকে পোৱা নাই তেনেহ'লে অনলাইন যিখন আপোনালোকৰ মাৰ্কশ্বিট আছে সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই লৈ যাব ডমিচাইল চাৰ্টিফিকেট নিব লাগিব অৰিজিনেল কপি লৈ যাব লগতে জেৰক্স কপি লৈ যাব আধাৰ কাৰ্ড পান কাৰ্ড আৰু PRC ঠিক আছে ডমিচাইল চাৰ্টিফিকেটত এই তিনিটা ডকুমেণ্ট নিবলৈ কোৱা হৈছে আধাৰ কাৰ্ড পান কাৰ্ড PRC এই তিনিটাৰ ভিতৰত কোনোবা এটা আপোনালোকে লৈ যাব পাৰে বা তিনিটাই আপোনালোকে লৈ যাব পাৰে যদি আপোনালোকৰ ওচৰত আছে তাৰপাছত অৰিজিনেল কাষ্ট চাৰ্টিফিকেট নিব লাগিব ইফ এপ্লিকেবল অৰ্থাৎ আপোনাৰ যদি OBC SC কাষ্টত আপুনি আবেদন কৰিছিলে তেতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন নিবই লাগিব ঠিক আছে যদি আপোনালোকে EWS কেটেগৰীত আবেদন কৰিছিলে তেনেহ'লে EWS চাৰ্টিফিকেটখন আপোনালোকে লৈ ল'ব তাৰপাছত আপোনালোকে ইনকম চাৰ্টিফিকেটখন নিব লাগিব ইনকম চাৰ্টিফিকেট আপোনালোকে নিবই লাগিব ইফ এপ্লাইড ফৰ ফ্ৰী ৱেইভাৰ স্কিম অৰ্থাৎ যদি ফ্ৰী এডমিশ্যনৰ বাবে আবেদন কৰিছিলে ফ্ৰী ৱেইভাৰ স্কিমটোৰ বাবে যদি আপুনি আবেদন কৰিছিলে যদি আপোনাৰ এনুৱেল ইনকম 2 লাখতকৈ তলত তেনেহ'লে আপোনালোকে ইনকম চাৰ্টিফিকেটখন নিবই লাগিব আৰু ইনকম চাৰ্টিফিকেটখন চাৰ্কুল অফিচৰ পৰা এপ্ৰুভ হ'ব লাগিব চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰা হ'ব লাগিব বেলেগ আপোনালোকৰ হাতেৰে লিখা বা তেনেকুৱা ধৰণৰ ইনকম চাৰ্টিফিকেট নহ'ব চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰা ইনকম চাৰ্টিফিকেটখন আপোনালোকে নিব লাগিব আৰু যদি আপোনালোকে আদাৰ কোটাত আপুনি আবেদন কৰিছিলে NCC হওক স্পৰ্টছ কোটা হওক তেতিয়া আপোনালোকে সেইসমূহৰ চাৰ্টিফিকেটসমূহ লৈ যাব লাগিব ঠিক আছে এইখন আছিল ন'টিছখন আপোনালোকে এইদৰে নিজৰ যোনকেইখন কলেজত আপুনি আবেদন কৰিছিলে সেইকেইখন কলেজৰ অফিচিয়েল ৱেবছাইটটো চেক কৰিব CKB কলেজ তিয়কৰো মই দেখুৱাই দিছোঁ ন'টিছ বৰ্ডত গৈ আপোনালোকৰ কিবা বৰ্তমানলৈকে ইয়াত মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱা নাই কিন্তু এডমিশ্যনৰ ন'টিছখন আহি গৈছে 19/6/2024 দেখিছে আজি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যনৰ ন'টিছখন ইয়াত প্ৰকাশ পাইছে সেইখন মই দেখুৱাই দিছোঁ এবাৰ এখন দেখিছে নামভৰ্তি জাননী 2024-25 নামভৰ্তিৰ তাৰিখ দিয়া হৈছে 20/6/2024 21/6/2024 অৰ্থাৎ মেৰিট লিষ্টত যিসমূহ আজি সিলেক্ট হ'ব তেওঁলোকে 20 আৰু 21 তাৰিখে এডমিশ্যন ল'বগৈ লাগিব এডমিশ্যন ফিজটো দিয়া হৈছে 7,180 টকা 7,180 টকা সেইসকলৰ বাবে যিসকলে প্ৰি এডমিশ্যন লাভ নকৰে অৰ্থাৎ যদি আপোনালোকৰ এনুৱেল ইনকম 2 লাখতকৈ অধিক হয় তেনেহ'লে আপোনালোকে 7,180 টকা পে'মেণ্ট কৰি আপোনালোকে এডমিশ্যন ল'ব লাগিব যদি আপোনালোকৰ এনুৱেল ইনকম 2 লাখতকৈ তলত হয় যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন আছে তেনেহ'লে মাত্ৰ আপোনালোকে 850 টকা পে'মেণ্ট কৰি এডমিশ্যন ল'ব লাগিব দেখিছে নামভৰ্তি আপোনালোকৰ 850 টকা 650 টকা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰমৰ বাবদ আপোনালোকৰ 200 টকা লোৱা হৈছে টোটেল আপোনালোকৰ 850 টকা লোৱা হ'ব যিসকলে ফ্ৰী ৱেইভাৰ স্কিমত আবেদন কৰিছিলে যিসকলৰ এনুৱেল ইনকম 2 লাখতকৈ তলত ইয়াতো ডকুমেণ্টখিনি কৈ দিয়া হৈছে কি লাগিব ইনকম চাৰ্টিফিকেট নিব লাগিব আপোনালোকৰ ৰেচন কাৰ্ডখন লৈ যাবলৈ কোৱা হৈছে BPL কাৰ্ড প্ৰতিলিপিৰ যদি ৰেচন কাৰ্ড BPL কাৰ্ড আছে লৈ যাব অভিভাৱকৰ পান কাৰ্ড নিবলৈ কোৱা হৈছে পিতৃ মাতৃ অথবা অভিভাৱকৰ পান কাৰ্ডটো নিবলৈ কোৱা হৈছে তাৰপাছত আপোনালোকৰ এখন ডিক্লেৰেশ্যন ফৰ্ম নিবলৈ কোৱা হৈছে সেইখন আপোনালোকে ৱেবছাইটত পাই যাব যিটো আপোনালোকৰ কলেজ ৱেবছাইট আছে তাতে পাই যাব ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা আলোকচিত্ৰ অৰ্থাৎ ৰাজহুৱা স্থানত আপোনালোকে এটা গছপুলি ৰোপণ কৰি তাৰ এখন ফটো তুলি পেলাই গছপুলিৰ সৈতে আপোনাৰ এখন ফটো তুলি এইখন ফটো লৈ যাব লাগিব আপোনালোকে চাই ল'ব আপোনাৰ কলেজত সেইখন বিচৰা হৈছে নে নাই হোৱা আপোনাৰ কলেজৰ যিখন ন'টিছ সেইখন ন'টিছত আপোনাৰ সেইখিনি ডকুমেণ্ট বিচৰা হৈছে নে নাই হোৱা মই CKB আৰু কাকজান কলেজৰ দেখুৱাই দিলোঁ আপুনি নিজৰ কলেজখিনিত আপুনি যোনখন কলেজত আবেদন কৰিছিলে সেই কলেজকেইখনৰ
অফিচিয়েল ৱেবছাইটত গৈ নটিছকেইখন চেক কৰক যদি আহিছে তেনেহ'লে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব যদি নাই অহা তেনেহ'লে অলপ সময় অপেক্ষা কৰিব সমৰ্থ ৱেবছাইটত যেতিয়া আপোনালোকৰ এভেইলেবল হ'ব তেতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব প্ৰগ্ৰেমটো কিদৰে সিলেক্ট কৰিব অলৰেডি মই কোৱা হৈছে যদি বুজাত কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব সমৰ্থ পৰ্টেলত এতিয়ালৈকে বৰ্তমানলৈকে আপডেট হোৱা নাই যেতিয়াই হ'ব মই আকৌ পুনৰ এটা ভিডিঅ' বনাই দি দিম আৰু আপোনালোকে যোনকেইখন কলেজত আপোনালোকৰ সিলেকশ্যন হৈছে সেইখন কলেজৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নটিছখন চেক কৰিব এডমিশ্যনৰ বাবে আপোনালোকক কি ডকুমেণ্ট লৈ যাবলৈ কোৱা হৈছে বা এডমিশ্যন ফিজৰ কথা কিবা কোৱা হৈছে নেকি আপোনালোকে নিজৰ ৱেবছাইটত এবাৰ কলেজ ৱেবছাইটত এবাৰ চেক কৰি ল'ব ঠিক আছে যদি কিবা বুজোতে অসুবিধা পাইছে তেন্তে কমেণ্ট কৰি জনাব আৰু যেতিয়া আপোনালোকৰ সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনাৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব তেতিয়া মই এটা পুনৰ ভিডিঅ' বনাই দি দিম আপোনালোকে সমৰ্থ এডমিশ্যন পৰ্টেলৰ পৰা কিদৰে আপোনালোকে চাব পাৰিব তাৰ ওপৰত পুনৰ এটা মই ভিডিঅ' বনাই দি দিম যদি আজি আপোনালোকৰ লিষ্টত নাম নাই হয় তেনেহ'লে চিন্তা কৰিব নালাগে পুনৰ আপোনালোকৰ 22 তাৰিখে সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব 26 তাৰিখে থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাব তাৰ বাবে আপোনালোকে অপেক্ষা কৰক ঠিক আছে এখন হৈছে নটিছখন আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু যিসকলৰ নাম আহিছে তেওঁলোকে কাইলৈ আৰু পৰহিলৈ গৈ এডমিশ্যন ল'বগে লাগিব